नमस्कार आमी क्लोजर विषय आलोचना करि आछो। आमी फांक्शन अनुसरि क्लोज तीन प्रकार पाइछो, नाउन क्लोज एडजेक्टिव क्लोज आरो एडभार्ब क्लोज। आमी आगर भिडिओत आमी नाउन क्लोजर विषय आलोचना करिछो। আজি आमी आलोचना करिम एडजेक्टिव क्लोज। एडजेक्टिव क्लोज काक बोले? एडजेक्टिवे जेनेকৈ नाउन बा प्रोनाउनक क्वालिफाई करे, एडजेक्टिव क्लोजेও नाउन बा प्रोनाउनक क्वालिफाई करे। एडजेक्टिव क्लोजे नाउन आरो नाउन बा प्रोनाउनक क्वालिफाई करे। क्वालिफाई करे माने नाउने जेनेকৈ नाउन बा प्रोनाउनक क्वालिफाई करे, एडजेक्टिव क्लोजेও नाउन बा प्रोनाउनक क्वालिफाई करे। এই एडजेक्टिव क्लोजটো আমাৰ মানে who, whose, when, which, where, there आदि रिलेटिव प्रोनाउनेरे माने प्रोनाउन व्यवहार करा হয়। माने आरो केतियाबा आमार की হয় माने when, whose, why आदि माने एटसेट्रा आदि एडभार्बेरो माने एडजेक्टिव क्लोज आमार माने एडजेक्टिव क्लोजत व्यवहार करा হয় बा एडजेक्टिव क्लोज आरंभ करा হয়। आमी उदाहरण दिले कथाটো ভালদৰে বুজি পাম। एडजेक्टिव क्लोजे आमी जानिलम जेनेके नाउन बा प्रोनाउनक एडजेक्टिवे क्वालिफाई करे, एडजेक्टिव क्लोजे हेनेके नाउन बा प्रोनाउनके क्वालिफाई करे। उदाहरण स्वरूपे आमी এই व्यवहार কৰিব মানে এটা উদাহৰণ দিলে ভালদৰে আমি বুজি পাম। যেনে the boy who writes the poem is respected। এতে who write the poem, who write the poem ই বইটো কোয়ালিফাই কৰিছে। ঠিক এনেধৰণে আমাৰ এডজেক্টিভ ক্লোজে নাউন আৰু বা কেতিয়াবা ই প্ৰোনাউনক এনেধৰণে কোয়ালিফাই কৰে। এতিয়া আমি ক'ব পাৰো আন এটা উদাহৰণে আমি যেনে মানে এডজেক্টিভ ক্লোজে ৰিলেটিভ প্ৰোনাউনেৰে আৰম্ভ হয়। আন এটা উদাহৰণ দি আমি ক'ব পাৰো the girl whose pen is past tense লিখিম মই whose pen was lost cried aloud। ইয়াতে the girl to the whose pen was lost এই the girl to আমাৰ কোয়ালিফাই কৰিছে। এইটো আমি এতে the girl নেদি আমি প্ৰোনাউনে দিও আৰম্ভ কৰিব পাৰো এনে ধৰণে he is a man whom I know well। ইয়াতে he is a man whom এতে whom I know well ইয়াতে আমাৰ এতে he pronoun টো আমাৰ কোয়ালিফাই करे।
ঠিক এনেধৰণে আমাৰ মানে এডজেক্টিভ ক্লজে নাউন বা প্ৰনাউনক আমাৰ কোৱালিফাই কৰে গতিকে ই হুইচ হুজ হোৱেন হোৱেৰ বা হু এনেধৰণৰ আমাৰ ৰিলেটিভ প্ৰনাউন বিলাকেৰে আৰম্ভ হয় কিন্তু কেতিয়াবা কেতিয়াবা কি হয় সেই ৰিলেটিভ প্ৰনাউনটো উজ্জ থাকে উদাহৰণস্বৰূপে আমি এনেকৈ কওঁ হি ইজ এ man he is a man whom he is a man whom I admire greatly yate a whom I admire greatly এই যেটো আমাৰ মানে আমাৰ পৰিছে ইয়াতে আমি হুম এই হুমটো আমি নিলিখাকৈও আমি তাৰ মানে হুমটো ব্যৱহাৰ নকৰাকৈও আমি সেন্টেন্সটো লিখিব পাৰো মানে এইটো আমি উজ্জ ৰাখিব পাৰো যেনেকৈ এনে ধৰণে এটো বাক্যে হি ইজ এ ম্যান বুলি দি আমি এনেকৈ কমা এটা দি লিখিব পাৰো আই admire greatly এনেকৈ কেতিয়াবা এনেকৈ ইয়াতে থকা আমাৰ যেটো আমাৰ ৰিলেটিভ pronoun এই ৰিলেটিভ pronounটো আমাৰ মানে উজ্জ থাকে মানে সাইলেন্ট থাকে কিন্তু অৰ্থটো ইয়াত প্ৰকাশ হয় আৰু আমি ক'ব পাৰো মানে যেতিয়া আমাৰ মানে এডজেক্টিভ ক্লজ ব্যৱহাৰ হয় সেই এডজেক্টিভ ক্লজত আমাৰ কেতিয়াবা এই হুইচ হুম যিবিলাক ৰিলেটিভ প্ৰনাউন মানে এডজেক্টিভ ক্লজত ব্যৱহাৰ হয় সেইবিলাকৰ মানে আগত কেতিয়াবা আমি প্ৰিপজিশন ব্যৱহাৰ কৰিব পাৰো মানে প্ৰিপজিশনৰ ব্যৱহাৰ হয় মানে উদাহৰণস্বৰূপে যেনে মানে প্ৰিপজিশন ইউজ হয় preposition use hoy mane relative pronoun or ago relative pronoun to ago উদাহৰণ স্বৰূপে যেনে আমি উদাহৰণ স্বৰূপে ক'ব পাৰো আমাৰ এনে ধৰণৰ he is a teacher of who we are proud ইয়াতে who of এই who যেটো আমাৰ ৰিলেটিভ pronoun লগতে ইয়াতে of আমি এনেকৈ প্ৰিপজিশনটো ব্যৱহাৰ কৰিব পাৰো মানে কেতিয়াবা এনেকৈ ৰিলেটিভ pronounৰ আগত আমাৰ মানে প্ৰিপজিশন ইউজ হয় মানে ব্যৱহাৰ হয় গতিকে আমি এডজেক্টিভ pronounটো আমাৰ এডজেক্টিভ ক্লজটো আমাৰ মানে একে নাউন বা pronounকে ই কোৱালিফাই কৰে মোৰ চেনেলটো মোৰ চেনেলটো লাইক কৰিব সাবস্ক্ৰাইব কৰিব কমেন্টছৰ লগতে শেয়াৰ কৰিবলৈও অনুৰোধ জনালো আমি ক্লজৰ বিষয়ে আলোচনা কৰি আছো যে আমি এডজেক্টিভ ক্লজৰ বিষয়ে আলোচনা কৰিলো এডজেক্টিভ ক্লজ হল মানে যেনেকৈ এডজেক্টিভে নাউন বা pronounক কোৱালিফাই কৰে যেনে হি ইজ এ গুড বয় বয়টো গুড বুলি কৈছে এনেকৈ আমাৰ কোৱালিফাই কৰে ঠিক সেইদৰে এডজেক্টিভ ক্লজেও নাউন বা pronounক কোৱালিফাই কৰে ই মানে নাউন বা pronounক কোৱালিফাই কৰি আমাৰ হুজ হুম হুইচ হোৱেৰ এইবিলাক মানে ৰিলেটিভ pronounৰে আৰম্ভ হয় কেতিয়াবা ৰিলেটিভ pronounটো মানে উজ্জ থাকে আৰু কেতিয়াবা সেই ৰিলেটিভ pronounৰ আগত অফ প্ৰিপজিশনটো বহে আজিলৈ ইমানে